অকালিক অবদান করি রেকর বাঞ্ছিতয়ে ভারত ভূমি অধর্মর গতি ইমান প্রবল হয়ে প্রবাহিত হয়েছে মুখমতি কম্পিত হয়ে পড়েছে প্রভু আপনি নতুন রূপ ধারণ করিলে মুখমতি পাঠাগর দুর্যাবত মহা কথা অন্যায় অবিকের করিয়া দামে ঘরে ঘরে সারি ধরতে আসা যেদিন সব প্রভু দেখেই দেখো ভীষণ প্রত্যেকই যে পাপ খাবে নিঃশেষ হয়ে পড়ব তিনিও ভক্তি সব আপনার দূর দিবা প্রভু আপনার শ্রীচরণত দুর্ভগীয়া বসুমতী ভক্তির অঞ্জলি অর্পণ কৰিছো প্রভু অনুমতি করিলে প্রদান নীতি কথা করু নিবেদন কিবা আছে নিবেদন তোমার প্রভু পৃথিবীর নর সমাজে সত্য ধর্ম পাহৰি অধৰ্মৰ লৈছে আশ্ৰয় আজি মই অতিকে ভাৰাক্ৰান্ত প্ৰভু পাপ আৰু অনীতিৰ অগ্নিয়ে চতুৰ্দিশে মোক ধৰিছে আগুৰি সেয়েহে প্ৰভু এই দাসীয়ে পাপৰ বোজা বহন কৰিব নোৱাৰি আপোনাৰ ওচৰত মুক্তিৰ বাঞ্ছা কৰোঁ প্ৰভু কতজনে কৰিছো মিনতি আপুনি পূৰ্ণ ব্ৰহ্মৰূপে জন্ম গ্ৰহণ কৰি দুষ্টক দমন কৰি সন্তক পালন কৰি অভাগীক মুক্তি দিয়ক প্ৰভু বসুমতী আমার নামমণ্ডলের পৰা মুখমণ্ডললৈকে অনন্ত জ্যোতিৰে জ্যোতিষ্মান হৈ এটা পূৰ্ণ অৱতাৰ ধৰাটো সামান্য কথা নহয় আপনি পূর্ণ অবতারী পুরুষ হিসাবে জন্মগ্রহণ করিলে ব্রহ্মলোক দেবলোক আর মৎস্যলোকৰ মাজত কোনো পাৰ্থক্য নাথাকে ব্রহ্মা বিষ্ণু আর রুদ্র এই মহাতে নিশ্চিত হয়ে পরিণত তেন্তে হে আমি যোগমায়া আৰু নাৰদক কৰো স্মৰণ তেওঁলোক পালেহে পৰিপূৰ্ণ ৰূপৰ কথা প্ৰকাশ বসুমতী যোৱা তুমি নিজৰ নিজ স্থানলৈ ভ্ৰমণ কৰা খন্তেকতে সকলোটি কৰিম প্ৰকাশ প্রভু আকাশ মার্গত নারদর বিনার ধ্বনি শুনা গৈছে
প্রভু কিহৰ উদ্দেশ্যে এদিকে নারদ করিলে স্মরণ শুনা ব্রহ্মানন্দন, প্রভু আমি রঘুপতির মুক্তির কারণে এক অভিনব উপায় অবলম্বন কৰিব খুজিছো। না এই কাৰ্য তোমালোকে মোক সহায় কৰিব লাগিব। যোগমায়া, তুমি গুৰুকুলৰ নন্দৰ ঘৰত যশোদাৰ গৰ্ভত স্থান গ্ৰহণ কৰিব লাগিব। তেহে আমি নতুন উপায় উদ্ভাৱন কৰিব পাৰিম। অকল তুমিয়ে নহয়, মই নিজেও নতুবা ৰজা কংসৰ উদাহৰণ বসুদেৱৰ পত্নী দৈৱকীৰ গৰ্ভত স্থান গ্ৰহণ কৰিম। যি সময়ত আমাৰ জন্ম হ'ব, ঠিক সেই সময়তে তোমাৰ জন্ম হ'ব লাগিব। কংসৰ ভয়ত আমাক পলুৱাই নি নন্দক গৃহত ৰাখিব আৰু তোমাক আনি দৈৱকীৰ কোলাত। কংসই তোমাক দৈৱকী অষ্টম সন্তান ভাবি শিলত এচাৰি মাৰিবলৈ উদ্ভিদ হ'ব। ঠিক সেই সময়ত তোমাৰ মায়াৰ শক্তি বলেৰে তুমি মহাকাশলৈ উৰি গুচি যাবা। আৰু শুনা মায়া, দুষ্ট কংসই প্ৰাণৰ ভয়ত দৈৱকীৰ সকলো সন্তান জন্ম হোৱাৰ লগে লগে মৃত্যুদণ্ড দিব। যি কালত দৈৱকীৰ সপ্তম সন্তান দৈৱকীৰ গৰ্ভত ধাৰণ হ'ব, ঠিক সেই সময়তে তুমি সেই সন্তান মায়াৰ বলেৰে গোকুলৰ ৰোহিণী গৰ্ভত স্থাপন কৰিব লাগিব। আৰু সেই কাৰ্য সমাধান হলেহে তুমি যশোদাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লাগিব। এতিয়া নিজ কৰ্মত হোৱা অগ্ৰহ। ইমান মহিমা বুলিব নোৱাৰিব। শুনা ব্ৰহ্মানন্দ, এই কাৰ্যত তোমাৰ সহায় অতি প্ৰয়োজনীয়। নারায়ণে নারায়ণে নারায়ণ। ও প্রভু কিদৰে তোমাক মই কৰিম সহায়? শুনা ব্ৰহ্মানন্দ, প্রভু নন্দগৃহত পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম। ব্ৰজবাসীৰ লগত লৈ গোকুল বৃন্দাবনত গোচৰণ কৰিম। শৰতৰ পূৰ্ণিমা ৰাতি যমুনাৰ বালিত পঞ্চাংগনাসকলৰ লগত লৈ ৰাস ক্ৰিয়া কৰিম। তাৰ পাছত মথুৰালৈ ঘূৰি আহি কৰিম কংসৰ নিধন। আৰু এই কাৰ্যত তোমাৰ বিনা পৰিধানী অতি প্ৰয়োজন হ'ব। অনন্ত অসীম অপার মহিমা হয় হে দীনবন্ধু হয় তোমার অপার। তোমার মহিমা কোনে বুঝিব প্রভু? রাজধাম রাসক্রিয়া শিশুলীলা নারায়ণ নারায়ণ কি যে মনোরমা প্রভু। আর প্রভু এবে আমি মাগি বিদায় প্রভু অবশ্য যোৱা ব্ৰহ্মানন্দ,
Wow.